নমস্কাৰ। ব্লাড প্ৰেছাৰৰ যাৰ হাই আছে, হাই ব্লাড প্ৰেছাৰৰ কাৰণে মেডিচিন খোৱাটো আপোনাৰ দুৰ্বলতা নহয়, ই আপোনাৰ প্ৰয়োজনীয়তা। আৰু ব্লাড প্ৰেছাৰৰ যোনসকল মেডিচিন খাই থাকে, যোনসকল ব্যক্তিয়ে, সেইটো তেওঁলোকৰ কেতিয়াও দুৰ্বলতা বুলি ভাবিব নালাগে। আচলতে এই ঔষধটোৱে আপোনাক আসক্ত নকৰে, ই আপোনাৰ আসক্তি নহয়। ই আপুনি ডেইলি আপোনাৰ জীৱন ধাৰণৰ কাৰণে এটা নিত্য প্ৰয়োজনীয় এটা অংগ বুলি ধৰি লওক, আপোনাৰ জীৱনশৈলী এটা অংগ। BP মেডিচিনটো আপুনি খাবই লাগে। নিজৰ লাইফষ্টাইলটো আপুনি মডিফিকেশ্যন কৰিবই লাগিব, এক্সাৰচাইজ কৰা হওক বা আপোনাৰ যিখিনি আপুনি খাদ্যত আপুনি পৰিৱৰ্তন আনিব লাগে, ব্লাড প্ৰেছাৰ থকাসকলৰ কাৰণে যিখিনি প্ৰয়োজনীয় লাইফষ্টাইলত আপোনালোকে পৰিৱৰ্তন আনিব লগা থাকে সেইখিনিতো আনিব, কিন্তু লগতে BP মেডিচিনটো খোৱাটো কিন্তু আপোনালোকৰ কাৰণে বহুত বেছি প্ৰয়োজনীয়। কিন্তু এটা কথা চাওক, আপোনাক ই আসক্ত নকৰে, ই আপোনাৰ বৃক্ক, চকু, আপোনাৰ হাৰ্টটো, আপোনাৰ ব্ৰেইনটো সুৰক্ষিত কৰি ৰাখে। আৰু আপোনাৰ ধমনীসমূহত যিটো প্ৰেছাৰ পৰে ব্লাডৰ, সেই প্ৰেছাৰটো কমাই ৰাখে। আৰু তাৰ ফলত আপুনি কি পৰা বাচি থাকিব পাৰে, পক্ষাঘাত। অৰ্থাৎ আপোনাৰ কেতিয়াবা কি হ'ব পাৰে, হাই ব্লাড প্ৰেছাৰৰ মানুহসকলৰ মেক্সিমাম দেখা যায় যে কি হয়, ষ্ট্ৰ'ক হৈ যায়, পক্ষাঘাত হয়, অৰ্থাৎ এটা চাইডে পেৰালাইচিছ হৈ যায়। কেতিয়াবা হয়তো কোনোবা ICU গৈ উভতি নাহিব পাৰে, ইটছ এ বেড লাক। গতিকে হাই ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰত আমি সেইটো ৰিস্ক ল'ব নোৱাৰোঁ যে ইটছ এ চাইলেণ্ট কিলাৰ ডিজিজ, নহয় জানো? গতিকে হাই ব্লাড প্ৰেছাৰৰ ক্ষেত্ৰত আপুনি মেডিচিনটো স্কিপ নকৰাটো আপোনাৰ কাৰণে এটা অপৰিহাৰ্য অংগ আপোনাৰ দৈনন্দিন জীৱনৰ। গতিকে যদি হাই ব্লাড প্ৰেছাৰৰ পেচেণ্টসকলে এইকেইটা আপোনালোকে চিমটমছ দেখে, লক্ষণ দেখে, তেতিয়াহ'লে তৎক্ষণাত কিন্তু আপোনালোকে নিকটৱৰ্তী স্বাস্থ্য খণ্ডলৈ যাব, চিকিৎসালয়লৈ যাব আৰু তৎক্ষণাত আপোনালোকে নিজৰ চিকিৎসা গ্ৰহণ কৰিব। তাৰ ভিতৰত প্ৰথম হ'ল, সাংঘাতিকভাৱে যদি আপোনাৰ মূৰৰ বিষ হয়, খুব বেছি চিৰিয়াছলি যদি হেডেক হয়, তেতিয়াহ'লে আপুনি অলপো পলম নকৰিব। ছেকেণ্ডটো হ'ল, হাত ভৰি যদি হঠাৎ অসাৰ হৈ যায় বা দুৰ্বল লাগে, তেতিয়াহ'লে আপুনি মেডিকেল ইমাৰ্জেঞ্চি বুলি সেইটো ভাবিব পাৰে। লগতে কথা অস্পষ্ট হোৱা, আমি যে লেবালেবিকৈ কথা কোৱা বুলি কওঁ অসমীয়াত, সহজ ভাষাত ক'বলৈ গ'লে কথাবোৰ লাগি ধৰে, স্পষ্ট নহয়, তেনেকুৱা যদি হয়, সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চি হয় হাইপাৰ টেনশ্যন থকা পেচেণ্টৰ কাৰণে। বমি যদি হয়, তীব্ৰ মূৰৰ বিষৰ লগত যদি বমি থাকে লগত, সেইটো এটা মেডিকেল ইমাৰ্জেঞ্চি হয়। বিভ্ৰান্তি অৰ্থাৎ অস্বাভাৱিক লক্ষণ, যদি আপুনি এজন মানুহৰ লক্ষণ আপুনি যেতিয়া দেখিব, তেওঁ কথা বতৰা পতা চাল চলন বা কথা কোৱাৰ ষ্টাইলটো যদি অস্বাভাৱিক যেন আপোনাৰ লাগিছে, সেই মানুহজনে গম নাপাব পাৰে বা সেই মানুহজনে গম পাবও পাৰে কোনোবা ক্ষেত্ৰত। গতিকে সেইটো এটা লক্ষণ হ'ব পাৰে। ষ্ট্ৰেছ আৰু এক্সাৰচাইজৰ পিছত যদি আপোনাৰ BP বাঢ়ি গৈছে, সেইটো এটা আপুনি চিন্তা কৰিবলগীয়া কথা। এই ক্ষেত্ৰতো আপুনি মেডিকেল হেল্প ল'ব লাগিব। গতিকে এনেকুৱা ধৰণৰ যদি প্ৰব্লেম বা আপুনি চিমটমছবিলাক ফেচ কৰিছে, নিজেই হওক বা ঘৰৰ মানুহে যদি দেখিছে, তেতিয়াহ'লে যদি সেই মানুহজনৰ হাইপাৰ টেনশ্যন আছে, তেখেতে ঔষধো খাই আছে ব্লাড প্ৰেছাৰৰ কাৰণে, কিন্তু তেওঁক ততাতৈয়াকৈ আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। আৰু হয়তো চিকিৎসালয়ত ভৰ্তি কৰিব লগা হ'বও পাৰে, কিয়নো ইটছ এ ভেৰি ইমাৰ্জেঞ্চি কণ্ডিশ্যন। হাইপাৰ টেনশ্যনে ব্ৰেইন ষ্ট্ৰ'ক কৰিব পাৰে, হাৰ্টৰ বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকে হাইপাৰ টেনশ্যনক সহজভাৱে নল'ব, মেডিচিন কণ্টিনিউ খাব। যি মেডিচিনেই নাখাওক আপোনালোকে, আপোনাৰ চিকিৎসকে এতিয়া যি মেডিচিন আপোনালোকে খাই আছে, সেইটো কণ্টিনিউ কৰিব। আৰু হাইপাৰ টেনশ্যনক কেতিয়াও সহজভাৱে নল'ব, নিজৰ জীৱনশৈলীত পৰিৱৰ্তন কৰিব। যেনেকৈ আপোনাৰ চিকিৎসকে আপোনাক চাই পেলাই যিখিনি এডভাইচ দিছে কৰিবৰ কাৰণে, আপোনাৰ জীৱনশৈলী পৰিৱৰ্তনৰ কাৰণে যিখিনি ফিজিকেল এক্টিভিটি কৰিব দিছে, সেইখিনি আপোনালোকে কৰিব। লগতে মেডিচিনটো কিন্তু কণ্টিনিউ কৰিব। এইটো আপোনালোকলৈ মোৰ বিনম্ৰ অনুৰোধ। আৰু পাৰিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, যাতে সকলো মানুহে এই কথাখিনি গম পায় আৰু সকলো সজাগ হ'ব পাৰে। থেংক ইউ ফৰ ৱাটছিং।